ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। আনুমানিক প্ৰায় 500 বছৰ আগতে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই বছৰ ইয়াত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মহাপ্ৰভু দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা চলি আছে। যোৱাকালি ইয়াত শিৱ পূজা হৈছে। আজি এই অনুষ্ঠানৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমি প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে চাফাই অভিযানেৰে। দ্বিতীয় কাৰ্যসূচীত আছে দিহানাম প্ৰতিযোগিতা। ইতিমধ্যে বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দিহানামৰ দল আহি ইয়াত উপস্থিত হৈছে। কিছু মুহূৰ্তৰ পিছতে ইয়াত দিহানাম অনুষ্ঠিত হ'ব। ইয়াত বহুতো ভক্তৰ সমাগম হৈছে। ইতিমধ্যে বিভিন্নজন ভক্তই আহি ইয়াত তেখেতসকলৰ মনৰ অভীষ্ট সিদ্ধিৰ কাৰণে পূজা অৰ্চনা আৰম্ভ কৰিছে, চাকি বন্তি জ্বলাইছে। আজি সন্ধিয়ালৈ ইয়াত অসমৰ প্ৰতিষ্ঠিত দুগৰাকী নাগা আমাৰ ৰঙিয়া মহকুমাৰে অন্তৰ্গত এই লাচি বিষ্ণুপুৰ বুঢ়াগোহাঁই থান আমি জনাত আমাৰ আহোম ৰজা ৰুদ্ৰধৰ সিংহদেৱৰ দিনতে স্থাপন হোৱা। আহোম ৰজা ৰুদ্ৰধৰ সিংহদেৱৰ যেতিয়াৰ পৰা ৰাজত্বভাৰ গ্ৰহণ কৰিছিলে তেতিয়াই এই স্থান স্থাপন হৈছিলে আৰু তেতিয়াৰ পৰা আমাৰ ইয়াত শিৱ পূজা প্ৰতি বছৰে পালন কৰি অহা